Hi, hello friends. Welcome back to my Defense Study Assam channel. তো আজির এই ভিডিওটোত আমি আলোচনা করিম অগ্নিবীৰৰ ৰিজাল্ট সম্পৰ্কে। আপোনালোকে অগ্নিবীৰৰ ৰিজাল্ট কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে আজি অতি সুন্দৰকৈ বুজাই দিম। তো দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰক। আপুনি আপোনাৰ মোবাইলত যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। গুগলত আপুনি সাৰ্চ কৰিব জয়েন ইণ্ডিয়ান আৰ্মি। জয়েন ইণ্ডিয়ান আৰ্মি সাৰ্চ কৰি দিয়াৰ লগে লগে একেবাৰে ওপৰত যিটো অপশ্যন দেখিবলৈ পাব ইণ্ডিয়ান আৰ্মি বুলি, সেইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত আপুনি দেখিব পাইছে কেপচা চাইছে। ইণ্ডিয়ান আৰ্মিৰ যেটো ৱেবসাইট এইটোত প্ৰৱেশ কৰিবলৈ আপোনাক কেপচাটো বহাব লাগিব। 2EY7 S3 এতিয়া আপুনি ইণ্টাৰ ৱেবসাইটত ক্লিক কৰি দিব। ইণ্টাৰ ৱেবসাইটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপুনি ইণ্ডিয়ান আৰ্মিৰ যেটো ৱেবসাইট আছে সেইটো ৱেবসাইটত প্ৰৱেশ কৰিব পাৰিব। ইয়াত আপুনি দেখা পাইছে ৰেলি নটিফিকেশ্যন, ৰেলি প্ৰগ্ৰাম, সি ৰিজাল্টস, ফাইনাল ৰিজাল্টস, চেক এলিজিবিলিটি, বিভিন্ন ধৰণৰ অপশ্যন দেখা পাব আপুনি। ইয়াত ফাইনাল ৰিজাল্ট যেটো আছে আপুনি এইটোত ক্লিক নকৰিব, আপুনি ডাইৰেক্ট সি ৰিজাল্ট অপশ্যন যেটো আছে তাত ক্লিক কৰিব। সি ৰিজাল্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আৰু এখন এনেকুৱা পেজ আহিব। ইয়াত আপুনি দেখিবলৈ পাব সিৰিয়াল নং, জেট আৰু এ আৰু সাবজেক্ট ডাউনলোড। ইয়াত চাব তলত যিবিলাক পুৰণি ৰিজাল্টৰ অপশ্যন আছিল সেইবোৰ অপশ্যন এতিয়া নাই, সেইবোৰ অপশ্যন আঁতৰাই দিয়া হৈছে। ইয়াৰ দ্বাৰা গম পোৱা যায় যে আমাৰ যেটো অগ্নিবীৰৰ ৰিজাল্ট এইটো ৰিজাল্ট দিয়াৰ আৰু বেছি দেৰি নাই, অতি সোনকালেই দিব। তো আপুনি ইয়াত আপোনাৰ সিৰিয়াল নম্বৰটো, জেট আৰু এ আৰু নেম, সাবজেক্ট বহাই দি ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিজাল্টটো ডাউনলোড হ'ব। তো ফ্ৰেণ্ডছ, ধন্যবাদ ভিডিওটো ধৈৰ্য সহকাৰে ইমানখিনি দেখাৰ বাবে। দেখা হবে পৰৱৰ্তী ভিডিওতে। ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব।